Hello everyone, welcome back to my YouTube channel. অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই টুইটাৰযোগে জনাইছে যে আজি অৰ্থাৎ 11 এপ্ৰিলত আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা। টুইটাৰযোগে তেখেতে জনাইছে যে HSLC results will be declared today. The time schedule is as follows: 8 বজাত কি দিব, এখন নটিফিকেশ্যন দিব চেবাৰ তৰফৰ পৰা। 10:15 ৰিলিজ অফ দ্য প্ৰেছ নোট, অৰ্থাৎ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন প্ৰেছ কনফাৰেন্স ৰিলিজ দিব, য'ত তেওঁ ক'ব যে এই ধৰণৰ ৰিজাল্টবিলাক প্ৰকাশ পাব, এইকেইটা ৱেবছাইটত ৰিজাল্টবিলাক প্ৰকাশ পাব। আৰু 10:30 ফাইনেলি কি হ'ব, পাব্লিকেশ্যন অফ ৰিজাল্টছ, অৰ্থাৎ তোমালোকে ৰিজাল্টবিলাক 10:30 বজাত চাব পাৰিবা। তো যিসকল ছাত্ৰ ছাত্ৰী এই ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিল, তেওঁলোকৰ ৱেইট ফাইনেলি অভাৰ হ'ব গৈ আছে। তো এতিয়া মেইন কথা হৈছে আমি ৰিজাল্টটো কিদৰে চেক কৰিম। ৰিজাল্ট চেক কৰাৰ কাৰণে তোমালোকে প্লে ষ্ট'ৰৰ পৰা আসিফ ৰিজাল্টছ নামৰ এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু তাত অতি সহজে তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা বাই পুটিং ইয়ৰ ৰোল নম্বৰ আৰু চেণ্টাৰ কোড। ফোনৰ স্ক্ৰীণত মই তোমালোকক এই প্ৰচেছটো দেখাই দিছোঁ। তোমালোকে প্লে ষ্ট'ৰত যাবা আৰু আসিফ ৰিজাল্টছ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত কাৰেণ্ট ইয়েৰ ৰিজাল্টছত 2025 থাকিব আৰু তাত এই ধৰণৰ এটা পপ আপ এটা আহিব, চিলেক্ট এক্সাম ইয়াৰ 2025 চিলেক্ট কৰিবা, ৰোল নম্বৰ B25 আৰু ইয়াত ৰোলটো এড কৰিবা, নাম্বাৰ এড কৰিবা আৰু নিজৰ নামৰ প্ৰথম 4টা আখৰ এড কৰিব লাগিব। আৰু নেক্সট তোমালোকে ডেট অফ বাৰ্থ নিজৰ ডেট অফ বাৰ্থ এণ্টাৰ কৰিবা আৰু এণ্টাৰ কেপচা, স্ক্ৰীণৰ যিটো 4281 নাম্বাৰটো দেখাই আছে সেই নাম্বাৰটো এণ্টাৰ কেপচাত পুট কৰিলে আৰু নেক্সট গেট ৰিজাল্টত ক্লিক কৰিবা আৰু নিশ্চয়কৈ তোমালোকৰ ৰিজাল্ট যিটো আছে সেই ৰিজাল্টটো ওলাই আহিব।